Good morning guys and welcome back to Uncover Metri. Baru eta নতুন সুন্দৰ ভিডিঅ'লৈ আপোনালোক এটাকে জনাইছো স্বাগতম। আগৰ ভিডিঅ'টো আপোনালোকে দেখিলা আমি কেনেকৈ ঘৰ আহি পালো কিমান কষ্ট কৰি ট্ৰেইন লৈ ধৰ পিছত আমি ঘৰ আহি পালো কিবাকে। ঘৰ আহি পেলাই ডাইৰেক্ট ঘুমিছো আপোনালোকে আগৰ ব্লগত গমে পাইছি। ঘুমাই পেলাই পুৱা উঠি পেলাই কৃষানুজ মোৰ লগত আছিল। ইগলা আপোনালোক দেখি নাথকিলো। তাৰো ইচ্ছা নাগাল গাছা বয়া সি মোৰ লগত থাকিল। তাৰমানে গোটেইখিনি ষ্টৰি গো ৰঙিয়া ষ্টেচনত নামাৰ পৰাই আপোনালোক দেখা নাই। ৰঙিয়া ষ্টেচনত নামি পেলাই আমি এখন লৈছোঁ তাতে টেক্সিখন লৈ আমি ডাইৰেক্ট ঘৰক লাগি আছোঁ। যুগলক ঘৰত থৈ আহিছোঁ। যুগলে বোলে আমাৰ তাত নাথখাইদাৰ গা বেয়া তাত ঘৰত থৈ আহিছোঁ। বাকী কৃষানুজ মোৰ ঘৰত আছিল। ৰাতিপুৱা একেলগে সি ভাত তাত খাই মাদাৰ বনাইছে মই ভাত খালোঁ খাই তাক বিদায় দিছোঁ। সি এতিয়া কি বুলি কয় বেগ চেগ থবা গেছি। স্কুটিৰ চাবি হৰাইছিল নহয় মাকে দি গেছি ৰাতিপুৱা তাক। সেইখিনি গোটেইখিনি সি ঘৰত গেছি। এতিয়া অলপ কাম আছে তাৰ কামখিনি কৰি পেলাই আকৌ আহিব। আপোনালোকে থাম্বনেইল চাই গমে পাইছি এইটো ভিডিঅ'ত হ'ব যাই আছে হিচাপ দাখিল। আৰু মোৰ লগত পুৱা আহি গৈছি নিকু ভাইটি হয় মোৰ আহি গৈছি। নতুন মানুহ নতুনকৈ দেখছি আপোনালোকে। নতুন মোক এতিয়া ক'বা ক'বলৈ লৈ যায় বোলে কিবা কাম আছে বোলে। এই গা চা বয়া আৰু কক নে চাওকচোন মোক টানি দি পেলাই। মোৰ এটা চেনেল আছে এইটো এতিয়া নাহৰ এণ্টাৰটেইনমেণ্ট বুলি পেলাই শৰ্ট ভিডিঅ' পাব তাতে। এটা চেনেল আছে চাব নাহৰ এণ্টাৰটেইনমেণ্ট ডেছক্ৰিপশ্যনত লিংকটো মই দি দিম। বাইকখন ল'লোঁ বাইকখন চলোৱা নাই বহুত দিন। বাইকখনক বঢ়িয়া পাইছে মোক এই বস্তুৱে যাওঁ অলপমান যাব তো গাইছ নাৰপাৰা চকত যাই আছো। অলপ মাংস আনিম বুলি ভাবছো। ইও কলাক বোলো মাংস আনো নেকি অলপ তো যাই থাকো আৰু না কি কয় যাই থাকো বঢ়িয়া কিবা ক'বা নেকি মাংসত যাই পেলাই কম হা মাংসত দোকান আমাৰ বেলেগ নকওঁ। ঠিকে আছে আমি এতিয়া ধুপগুচিত দলং পালো। আমাৰ এখানি ধুপগুচিত দলং বুলি কয় তো যাই থাকো বঢ়িয়া। তো আমিও এতিয়া আহি পালোঁ ৰ'বক। এই অলপমান ঘৰৰ ফালে গ'লোঁ মানে অলপমান কামো আছিল। তাৰমানে কালি মই এতিয়া বৰপেটা যাম। বৰপেটা গ'লে অলপমান কাপোৰ চাপোৰ ধোৱা চোৱাৰো কাম থাকে কিবা কিবি কাম থাকে। এইগিলা কৰিব কাৰণে অলপমান গ'লোঁ। একটো কালি ৰাতি নামাই দিলোঁ আমি তাতে। কালি ৰাতি ঘৰক লৈ গ'লোঁ। এই মাত ফাটি গৈছে দেখছি না অৱস্থা নহয় কিছু ঘৰত আৰু পিছত আৰু একদম গা পৰি গৈছোঁ আৰু গা চা একদম দুৰ্বল একদম 10টা মানকলে গমেই নাই গমেই পোৱা নাই আকৌ। তাৰপিছত আহিলোঁ একেলগে এতিয়া ইয়াতে এটা খানা পাতছি ভট্টই আমাৰ অবিনাশ ভট্টই বিশাল খানা হ'ব তো বঢ়িয়া একদম চব আছে আজি মাছ মাংস পনীৰ চব আছে চব আছে। আৰু যেতিয়া খানাটো খাওঁ আমি বাকী কৈ আছোঁ আমি কালি আমাৰ ট্ৰিপগিলা কেংকি কি হ'ল কি কৰিলোঁ কেংকি কি খৰচ হ'ল ক'ত যাব পাৰি কেংকি যাব পাৰি গোটেইখিনি আমি টাইমত গ'লে ভাল হয় আৰু বাজেটটো গোটেইখিনি কৈ আছোঁ আমি অলপ পিছত। আমিও সেই গোটেইখিনি মানে যিমান পাৰি কমতে কৰিব চেষ্টা কৰিম। বাজেট ট্ৰেভেল যিহেতু বাকী চাবচোন অলপ সময় বহিছোঁ ৰ'ব কিবা আকৌ খবৰে নাই ক'ক বা গেল চলিলে ৰখি আছো আছি দেখোন হা আমাক কোৱা হৈছে তুমি ক'ত গৈছিলা? যোগাৰ কৰি আছো না যোগাৰ কৰি আছো আনলে নেকি মাংস পনীৰ ডাঙৰ খানা হ'ব তাকেতো নকওঁ বহুত বস্তু দিছি ন বঢ়িয়া বহুত বস্তু এই চাহ আনিছি ৰ'ব তাতে অলপ চাহটো খাই লৈ অলপমান দেৰি হৈছে। মাংস বনাব লাগিব মাংসটো এইটো আছে কিবা এটা কাজিয়া নকৰিবি তেল গৰম হোৱা নাই এইবাৰ হৈছে অলপমান কাঁচা জ্বালাটো লাগছিলে পিঁয়াজখিনি আপোনালোকে এনেকৈ পুৰাণ চোৰাণ দিলেও অলপ কাঁচা জ্বালাটো মই বিক্ৰী পোৱা নাই কাঁচা জ্বালাটো দিলেই ভাল লাগে। আৰু কথাটো হ'ল কি শুকনা জ্বালাটো দিব নালাগে গেষ্ট্ৰিক কৰে বহুত গেষ্ট্ৰিক কৰে শুকনা জ্বালা। বাকী আপোনালোকে সেইটোতো কাঁচা জ্বালা নাই উপায় নাই সেইকাৰণে শুনাই দিব লাগে নকৰে দে আজি আৰু ক'ৰবাত খাবা কৰিলি কাৰোবাক নকৰে নহয় কাৰোবাক কৰে কাৰোবাক নকৰে। বাকী আপোনালোকে এনেকৈ লাৰি থাকক ধুনীয়াকৈ আলু পিঁয়াজখিনি এনেকৈ লাৰি থাকক অলপ টাইম আকৌ নহয় লাৰি থাকক। পুৰে দা পুৰে খাবা নেকি? পুৰা খাবা না পুৰে? বহুত তুমি নাখাওঁ ন পাৰি গৈছিলোঁ
নহ'লে অলপ পেৰিব পাৰিলে হয় শিকাই দিলোঁ হয় মই নাজানো মই ৰখি আছোঁ কাৰণে শিকাই দিম বুলি অঁ হালধিটো দি ল'ব লাগিব মানে পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ল আমি হালধিটো দি দিওঁ হালধিটো দি পেলাই লাৰি দিয়া তাৰপৰা অলপ মাংস বহাই দিয়া তুমি ইয়াতে লাৰি দিয়া নিমখ নিমখ নেদাওঁ বোলে নিমখ অঁ কি নিমখ নাদে এই প্ৰেছাৰত বঢ়িয়া নিমখটো ক'ত নিমখ খোৱা তুমি কওক যা ক'ত যা অ' পুৰে ক'ত যা কি নাখো এই নিমখ নিদিলোঁ না আছোন কিবা এটা মেনেজ কৰিবা নিমখটো মই নাখাওঁৱে এৰা হৈছে না দে হ'ব দে তুমি খাবা হ'ব দে আমি কি জানো নিমখটো লগ লগ নিদিওঁ নিমখটো কেতিয়া দিব যেতিয়া মছলা দিয়াৰ পিছত মছলাখিনি লাগি ধৰে তেতিয়া নিমখটো দি দিব এতিয়া মই গেন্দি থকা নাই চবৰে নিজৰ নিজৰ এটা ষ্টাইল আছে আৰু জানো মই শিকিছোঁ জানো কথা নহয় এইবিলাক মাংসটো দিব লাগে মাংসটো দি দিওঁ মাংসটো মই বঢ়িয়াকৈ দি থৈ দিছোঁ ফ্ৰিজত আছে মাংস মাংস একদম চিকচিকীয়া পানীগিলা তলত যাম পানীগিলা খেলি গেল সেই নিগুটি এটা হৈছে মাংস ওলাল এভাগে ৰখি আছে ৰখি আছে গুটি ৰখি আছে তোমাৰ আৱাজটো শুনা বেয়া লাগছে মূৰত কিবা উৰি আছে এটা কাম ৰবা হৈছে এইটো মাংসটো দি দিলেও বঢ়িয়াকৈ ধৰ সানি থৈ দিয়ে এইটো থৈ দিয়া তাতে এতিয়া বঢ়িয়াকৈ মিক্স কৰি দিয়া তাকে তো ৰখি আছে ইয়াৰ পৰা তই ইয়াতে খাবি নেকি হা ইয়াৰ পৰা খাবি এতিয়া লাৰি থাকা এতিয়া তুমি কি তাৰমানে আজি খাম বুলি আহিছ নেকি মানে মই ৰাতিপুৱাৰ পৰা আকৌ খোৱা নাই পুৰা লগান দিছোঁ আজি খাম বুলি আহিছ খুব খাবা লাগিব খুব খাব লাগিব কি কৈ তো খুব খাব বোলে ইয়াৰ পৰাই খাবা এতিয়াই দেখছি গাইছ খক এতিয়া মাংস দিয়া হয় নাই এতিয়া খায়েই বোলে চাকপা খুজিছিলেই নাই তিনিটাই বাজিল ভোকে লাগছে একো খবৰে নাই দেখোন কি বা কৰি আছে চাওঁ ৰকচোন ক'ত তো কিয়া কিমান আগবাঢ়িছে আঞ্জা কালাৰ আছে না ধুনীয়া এই বঢ়িয়া সুন্দৰ গৰম পানী দিবা নেকি গৰম পানী দিওঁ দা সোনকালে হ'ব দেৰি হ'ব দে 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 জোল নকৰোঁ নহয় গ্ৰেভি হ'ব হ'ব দা ঠিকে আছে এনে দেখাত ভালে হৈছে মছলা চছলা আনকে দিবা এইগিলা এনে অসুখ কৰে বেছি কৰিলে বঢ়িয়া অ' কি হ'লা বৰফ লগাই আছো দেখোন ইছ তথাপিও বনাইছ এই ডেডিকেশ্যন লাগব নেকি হা চলিটো ভাল কিন্তু ন চলি ভাল কাটছিও বোলে এই ভাত দিছি ৰ'ব এতিয়া ভাত দিছি এতিয়া খাব লাগে দেৰি হ'ল এই এফালে এই দিছি এখন ভটত এখন তোমাৰ এখন যুগলৰ এখন মোৰ নিৰামিষ বঢ়িয়া সুন্দৰ তে ভাতকেইটা খাই লওঁ দক না কি ভাত খাই লওঁ হিচাপটো তাৰপিছত কৈ আছো কিমান কি হৈছে গোটেইখিনি কম আৰু হিচাপ নহয় চব কম আৰু যিখিনি জানিছো আৰু আমি যাই কিনে বৰফটো এৰিবই পৰা নাই আমাৰতো গৈছিলো না বৰফ ভাতৰ বৰফ কেনেকৈ গুচি গৈছে চব ধৰি গৈছে ঠিকে দক এই ভাত তাত খাই পেলাই তামোল খালোঁ বঢ়িয়াকৈ আৰু ওলাই আহিছোঁ এতিয়া ওলাই মানে আমাৰ বাটতে আছোঁ যুগল গেল তাৰ এই কিবা কাম ওলাই তাৰ ওলাই থাকে কাম নলবাৰীত কিবা কাম আছে তাৰ খানা কেনে বঢ়িয়া সুন্দৰ খানা ভাল হৈছে না খানা বঢ়িয়া আছে তো এতিয়া আমি বাজেটটো কৈ দিওঁ আপোনালোকে যদি যায় কেনেকুৱা কি লাগিব আমাৰ এই শৰ্মাই কৈ দিব ভালকৈ কথাখিনি কৈ দিয়া এতিয়া ক'ব গ'লে আমাৰ ধৰা ট্ৰিপটোত আমাৰ
আমাৰ একজনৰ মানে 9 পৰা 10,000 ভিতৰত আমাৰ একজনৰ গেছি আৰু আমাৰ এতিয়া উল্টাও হৈছে দেচোন আমি ইষ্টক গেছো তাৰপিছত আৰু নৰ্থক গেছো আমাৰ অলপ উল্টাও হৈছে সেইকাৰণে অলপ প্ৰব্লেম হৈছে আমাৰ কিন্তু আপোনালোকে যদি এনেই ধৰক ইষ্ট চাব যাম বুলি ভাবে বা অকল নৰ্থ চাব যাম বুলি ভাবে তেতিয়া ইষ্টত আপোনাৰ 8,000 বা 9,000 ভিতৰত যদি আপুনি বাজেট ট্ৰেভেল কৰে একদম বাজেট মানে আৰু তেতিয়া 8,000 বা 9,000 ভিতৰত হৈ যাব আৰু যদি আপুনি নৰ্থত যাব খোজে তেতিয়া আপোনাৰ 12,000 মান লাগব আৰু অলপ বেছি লাগব নেকি 12,000 to 14,000 ভিতৰত হৈ যাব দুটা যদি যায় আশা লাগে যদি ইষ্ট নৰ্থ দুটা গেলি 20 মান লাগব 20 লাগব 20 লাগব সেইটোই কথা গমে পালাক এই কথাখিনি কলাক আপোনালোকক আৰু আপোনালোকে তাতে যাব হোটেলবিলাকৰ দাম কম তাতে আৰু মানে আপোনালোকে কি কৰিব ধৰক আপোনালোকে গেংটক গেলি আপোনালোকে MG মাৰ্টৰ একদম ভিতৰত যদি ৰুম লয় তেতিয়া কিন্তু অলপমান পইচা বেছি হ'ব ৱাকিং ডিষ্টেঞ্চত যদি আপোনালোকে ৰুম লয় 1,000-1,500 ভিতৰত বহুত বেছি ভাল ৰুম পাব আমি থকা ৰুমটোতে সিমানৰে ভিতৰত ৰেঞ্জত ৱাকিং ডিষ্টেঞ্চ আকৌ বেছি নহয় 5 মিনিটো নালাগে যাই পাওঁতে তো সেনেকুৱাকৈ আপোনালোকে ৰুম চুম ল'ব পাৰে বা সেইখিনিত চাব পাৰে আৰু টেক্সি আপোনালোকে বেছি হেৰি নকৰিব যদি আপোনালোকে বাজেট কৰিব হৈছে কাৰণ কি জানে না আমি এতিয়া গেছো আমি পিছত দি গম পাইছো যে এইখিনি সান্দে কি কৰে এইখিনি টেক্সি ষ্টেণ্ডটো অলপ পিছতে হেৰি 5 মিনিট 10 মিনিটৰ ৰাস্তা কিন্তু সান্দে কি কৰে নাজনে বুলি ভাবি কিনে এক চক্কৰ মানে ওৱান ৱে দি এনকি ঘূৰি লৈ আহিব আহি কিনে আপোনালোকক ক'ব 200 টকা দে 300 টকা দে কিন্তু আপোনালোকে সেইখিনি 5 মিনিটতে খোজকাঢ়ি আহি পাব অলপ নিজে চালি আমি এতিয়া গম নাপালো সেইদিনা বৰষুণো দি আছিল চাবা সময়ো নহ'ল বৰষুণো দি আছিল আৰু কথাটো সেনেকুৱা আছিল আপোনালোকে NJPৰ পাই বাছত যাব কমফৰ্ট পাব পইচাও কম হ'ব 275 টকা আৰু সোনকালে যাই পায় ধুনীয়া সেনেকুৱা কথা আপোনালোকে চাই আহিব ধুনীয়া জেগা বৰফো কি মানে বৰফে আমাৰ অলপ খেলি মেলি হ'ল টাইমটো বয়া হ'ল বৰষুণ দি থকা কাৰণে বৰফটো বেছিকে পৰি টাইমটো তুমি কৈ দিয়া একবাৰ কেতিয়া যাব লাগে টাইমখিনি কৈ দিয়া টাইমখিনি তাৰমানে আমাৰ তেওঁলোকে হেৰি কোৱা মতে তাৰমানে আপোনালোকে যদি ছিকিমৰ পুৰা ভালকৈ চাব খুজিছে মানে ছিকিমক নাথুলা পাছ চকলেন একদম যাব খুজিছে একদম বৰ্ডাৰৰ হেৰিলৈকে তেতিয়াহ'লে আপোনালোকে যাব লাগিব মাৰ্চ এপ্ৰিল সেইখিনিমান জেগা সময়ত যাব লাগিব তাৰমানে কি হয় এই আপোনাৰ মে জুন জুলাই এইগিলা মাহত যদি আপোনালোকে যায় তাতে তামাম বৰষুণ আৰু বৰষুণ হ'লে তাতে লেণ্ডশ্লাইড হয় আপোনাৰ বানপানী হোৱাৰ চান্স থাকে তাৰমানে সেইখিনিত অলপ ভয় লগা পৰিৱেশ আৰু সেইখিনি টাইমত যাব নালাগে নেকি আপোনালোকে যদি যাব খোজে যাব পাৰে কিন্তু সেইখিনি টাইমত আমাৰ এনে ড্ৰাইভাৰ চাইভাৰে কমতেও মানে লেণ্ডশ্লাইড হয় কিবা হয় মানে অলপ দিগদাৰ হয় সেইখিনি সময়ত আহিব নালাগে তাৰপিছত আৰু আৰম্ভ হয় নৱেম্বৰ ডিচেম্বৰ আৰু জানুৱাৰী সেইখিনি টাইমত কি হয় সেইখিনি টাইমত বৰফ পৰে পুৰা বৰফ পৰি থাকে অলপকে হৈ কিনে লাষ্টত আপোনাৰ ফেব্ৰুৱাৰী মানৰ পৰা বৰফটো জমা হ'ব আৰম্ভ কৰি কিনে মাৰ্চ আৰু এপ্ৰিল সেইখিনি মান টাইমত পুৰা চেটেল হৈ যায় সেইখিনি টাইমত কি হয় তেতিয়া ৰাস্তা তাৰমানে ক্লিয়াৰ কৰি দিয়ে আৰু বৰফ পৰি নথে না জমা লাগে বৰফটো তেতিয়া সেইখিনি মান টাইমত তাৰমানে ৰাস্তাও ক্লিয়াৰ কৰি দিয়ে এপ্ৰিল তাকো মাৰ্চ এপ্ৰিল সেইখিনি মান টাইমত আপোনাৰ পুৰা একদম মানে গোটেই চাই আহিব পাৰিব আৰু যাই কিনে বৰফো পাব আপোনালোকে ভাল লাগব আৰু যাই কিনে সেইখিনিয়ে কথা আৰু এই শুনিলাকে আপোনালোকে কি ক'লাক সেইমতে যাব চাই আহিব একবাৰ একো নহয় চাব লাগে চব জেগা চাব লাগে আৰু মানে সেই আৰু মানে হোটেলবিলাকৰ দাম কম তাতে সেইটো ভাল আৰু হোটেল বুলি নহয় আৰু আপোনালোকে বস্তুবিলাক শ্বপিং যদি কৰে এইবিলাক কমতে পাব লাল বজাৰত আপোনালোকে গেলে কমতে পাব এইবিলাক বস্তু এতিয়া কথাতে আছে নহয় এতিয়া ট্ৰেভেল কৰিলে মানুহৰ জ্ঞান বাঢ়ে বুলি যি কয় যে ট্ৰেভেল কৰিলে আপোনালোকে বহুত কিবা এক্সপিৰিয়েঞ্চ পায় আপোনালোকে জাগাটোৰ বিষয়ে জানিব পাৰিলা কি চলে কেনেকৈ চলে ক'ত কি চলি আছে আপোনালোকৰ মনটোও ভাল লাগিল সেই আৰু ট্ৰেভেল কৰিলে এটা বেলেগ আৰু হেৰি সেইটোৱে কথা বাকী তুমি যাব লাগিল তে কালি ন মই কালি যাম কালি আমাৰো এই ছিকিমৰ হেৰিটো শেষেই হ'ল ইয়াতে ছিকিমৰ যিটো আমাৰ এপিছ'ড শেষেই হ'ল এইটো বাকী আপোনালোক আজি এইখিনি ক'লোঁ আৰু বাজেট চাজেটখিনি আৰু নেক্সট ট্ৰিপ আহি আছে ট্ৰিপ যাই থাকিম আপোনালোকে অলপমান অলপ চেনেলটো আপোনালোকে কিবা কৰিব আৰু মানে ছাবস্ক্ৰাইব লাইক চাইক অলপ কিবা কাৰণে কৰি দিব তেতিয়াই আমাৰ ভাল লাগিব আমি যাব পাৰিম চেনেলটো এতিয়া ধৰক মনিটাইজ নহয় ভিডিঅ' বনাইছোঁ কেনে লাগিব আমাৰ অলপ মনিটাইজ হ'লে আমি উৎসাহটো পাম অলপমান গতিকে আপোনালোকে এইখিনি সহায় কৰিব বুলি আমি আশাবাদী আৰু সহায় কৰি দিব তো গাইছ আজি ভিডিঅ'টো ইয়াতে এৰি দিওঁ এতিয়া ইও যাব ময়ো অলপ ৰেষ্ট লওঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ নেক্সট ভিডিঅ' আহিব সোনকালে ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই